ইয়াত মোৰ জ্যেষ্ঠসকলে আহি ইয়াত যি ধৰণে স্বতঃস্ফূৰ্তভাৱে আজি উৎসৱত অংশগ্ৰহণ কৰিছে তেখেতসকলে আমাৰ লগত যিটো সহায় সহযোগ কৰি আমাক যিখিনি সাৰুৱা ভাষণেৰে আমাক দলগাঁওবাসী ৰাইজক যথেষ্ট অনুপ্ৰেৰণা কৰিছে তাৰ কাৰণে তেখেতসকলৰ ওচৰত মোৰ সদায় চিৰকৃতজ্ঞ আৰু ভৱিষ্যতলৈ এই অনুষ্ঠানটো চলাই যাবলৈ আমি মোৰ নৱপ্ৰজন্মসকলক মই আহ্বান জনাইছোঁ আৰু মোৰ জ্যেষ্ঠসকলকো ভৱিষ্যতলৈও তেখেতসকলে এইদৰে অংশগ্ৰহণ কৰিব বুলি মই আশা ৰাখি আজি নখোৱা উৎসৱটো সাফল্যমণ্ডিত হোৱা বুলি মই অনুভৱ কৰিছোঁ। ইয়াত পৰম্পৰাগতভাৱে মাছ আছে, হাঁহৰ মাংস আছে, পোৰা মাছৰ পৰা আদি কৰি কাঠআলুৰ পৰা বেঙেনা পোৰা, আলু পোৰা সকলো আমি পৰম্পৰা যিখিনি খাদ্য সকলো খাদ্য আমি ইয়াত যোগাৰ কৰিছোঁ আৰু সকলোৱে ইয়াত লগে ভাগে বনাই আৰু প্ৰত্যেকে শাক পাচলি বাৰীৰ পৰা লৈ আহিছে আহি এই শাক পাচলিসমূহ ইয়াতে বনাই প্ৰত্যেকটো ঘৰৰে বোৱাৰীসকল আহিছে, ছোৱালীসকল আহিছে, আমাৰ বৌসকল আহিছে আহি ইয়াত বনাই খুৱাইছে আৰু চবতকৈ ভাল লগা আমাৰ যিটো অসমীয়া পৰম্পৰা দৈ আৰু চুঙা পিঠা সেইটো প্ৰত্যেকৰ ঘৰৰ পৰা আনি এই দৈ আৰু চুঙা পিঠা আনি ইয়াত খুৱাইছে ৰাইজে। আমাৰ এই বৌৰ নেতৃত্বত আমাৰ সোণপ্ৰভা বৌৰ নেতৃত্বত এইখিনি কৰিছে, সঁচাই বৰ ভাল লগা হৈছে আৰু এই উৎসাহটো বৌৰ যিটো উৎসাহ সেইটো ভৱিষ্যতলৈ চলাই যাওক। আমাৰ প্ৰদীপ গুজদাৰ বৌয়ে বঢ়িয়াকৈ ক্ষীৰ বনাই লৈ আহিছে, আহি গোটেই ৰাইজক ভগাই খুৱাইছে। আমাৰ প্ৰণতি খুৰীয়ে আচাৰ বনাই লৈ আহিছে আৰু তেনেকৈ বহুতো বাৰীৰ শাক পাচলি আনি আমাক আজি এই খাদ্য সম্ভাৰত যোগ কৰিছে আৰু এই নখোৱা অনুষ্ঠানটো দুগুণে উৎসাহিত কৰি উঠিছে। সেইকাৰণে আমাৰ সঁচাই মোৰ বৰ আনন্দিত আৰু এইটো ভৱিষ্যতলৈ আৰু বাঢ়ি যাওক বুলি মই আশা ৰাখিছোঁ। মই কৰজোৰে অনুৰোধ কৰোঁ মোৰ নৱপ্ৰজন্মসকলে এইবোৰ শিকক আৰু ভৱিষ্যতলৈ এইবোৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে পালন কৰি যাব বুলি মই আশা ৰাখিছোঁ। বৰ সুন্দৰ অনুভৱ। আমাৰ দলগাঁৱৰ সকলোৰে অতি আকাংক্ষিত এটি অনুষ্ঠান, ষষ্ঠ বাৰ্ষিক নখোৱা অনুষ্ঠান আৰু আমি ষষ্ঠ বাৰ্ষিক অনুষ্ঠানটি বৰ সুন্দৰভাৱে পালন কৰিলোঁ। আমাৰ আজি এই অনুষ্ঠানটোত দৰং, ওদালগুৰি, শোণিতপুৰ, গুৱাহাটীৰ বিভিন্ন জিলাৰ লগতে আমাৰ ওচৰৰ পাজৰ নিকটৱৰ্তী গাঁওসমূহৰ কিছু ৰাইজক মতা হয় কৃষিৰ লগত জড়িত বা আমাৰ জ্যেষ্ঠসকল বা দলগাঁৱৰ পৰা যিখিনি বাহিৰত থাকে, আমাৰ দলগাঁৱৰ লগত সমাজৰ লগত সম্পৃক্ত হৈ থকা যিখিনি ব্যক্তি, স্বনামধন্য ব্যক্তি, সেই ব্যক্তিখিনি আমি নিমন্ত্ৰণ কৰোঁ আৰু তেওঁলোকে আহিছে। আমাৰ খুব ভাল লাগিছে আমাৰ আজি এই অনুষ্ঠানটোত সফল ৰূপায়ণ কৰাত তেওঁলোকৰ উপস্থিতি আমাক বহুত উৎসাহিত কৰিছে। সংঘৰ সৌজন্যত যিটো কুলেন হাজৰিকাদেৱে সমাজকৰ্মী ৰাইজক যেনেকৈ আনডিভাইডেড দৰং আৰু ওদালগুৰি মানুহ ইয়াত গোট খাইছোঁ। পাৰিলে মই তেখেতক অনুৰোধ কৰিছোঁ আমাৰ 36খন জিলাৰ মানুহক যদি তেখেতে মাতি এসাঁজ দিব পাৰে তেতিয়াহ'লে অসমৰ ভিতৰতে বিখ্যাত হৈ যাব সামাজিকভাৱে। তেখেতক মই ধন্যবাদ দিছোঁ আৰু আহি আছোঁ। মইতো প্ৰায় যোৱা বছৰ মাত্ৰ আহিব পৰা নাছিলোঁ কিবা ব্যস্ততাত থকাৰ কাৰণে, কিন্তু এতিয়াৰ পৰা আহি থাকিম, নমৰা পৰ্যন্ত আহি থাকিম। আমাৰ ছাৰে যিটো কৈছে 90 বছৰ, মোৰতো 71 হে আৰু 19 বছৰ সৰু, জুনিয়ৰ টু হিম 19 ইয়াৰ্ছ। সেই গতিকে 19 বছৰটো আহিমেই আৰু এনাডাৰ পাৰিলে তেখেতে 90 নহয়, মোৰটোতো 120 বছৰ। সুন্দৰ, অপূৰ্ব, বিউটিফুল, ইয়াতকৈ আৰু কি ক'ম মই। প্ৰগতি সংঘই যিটো কৰিছে, যিটো সমিলমিলৰ ভাৱ, যিটো সমন্বয়ৰ ভাৱ এটা আনিছে, এটা আনিব পাৰিছে, এইটো ইয়াতকৈ আৰু কি লাগে। এইটো বাচি থাকক, এইটো আগবঢ়াই নি থাকক তেওঁলোকে। মই হয়তো কালি মৰি যাম, কিন্তু মোৰ পিছত মানুহবিলাক আছে নহয়, আহিব নহয়, চবেই লগ হৈ থাকিব একেলগে, ইয়াতে লগ হৈ খাব, অসমীয়া সংস্কৃতিটো জীয়াই ৰাখিব। এইটো আমাৰ ধান কটা সংস্কৃতিহে, ধানৰ লগত, খেতিৰ লগত, অসমীয়া মানুহৰ লগত হাড়ে হিমজুৱে একেবাৰে ওতঃপ্ৰোতভাৱে লগা সম্পৰ্ক থকা এটা অনুষ্ঠান। এই অনুষ্ঠান কৰাৰ কাৰণে মই দলগাঁও প্ৰগতি সংঘক ভুৰি মই প্ৰশংসা কৰিছোঁ। আৰু যদি মোৰ এই 91 বছৰ বয়সত মোৰ যদি কিবা আশীৰ্বাদ দিব পৰা ক্ষমতা আছে, মই আশীৰ্বাদ দিছোঁ তেওঁলোকে আৰু উন্নতি কৰক, আগুৱাই যাওক। যথেষ্ট শান্তি পাইছোঁ যে দলগাঁৱৰ নিচিনা এখন সৰু ঠাইত
দলগাঁও প্ৰগতি সংঘৰ উদ্যোগত এইবাৰ ৬ষ্ঠ বাৰ্ষিক নখোৱা অনুষ্ঠান তেওঁলোকে অনুষ্ঠিত কৰিছে। ইয়াত বিভিন্ন আমি দেখিবলৈ পাইছোঁ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী মানুহৰ এটা মিলনভূমিত পৰিণত হৈছে। ই অসমীয়া জাতিৰ কাৰণে এটা ভাল চিমটম যে গোটেই ভাষা ভাষী ধৰ্মাৱলম্বী মানুহখিনিকে নখোৱাৰ নামেৰে তেওঁলোকে একত্ৰিত কৰিব পাৰিছে, এইটো আটাইতকৈ ডাঙৰ কথা। গতিকে এইটো এটা পৰম্পৰা আমি ধৰি ৰাখিব লাগে। আগন্তুক দিনবিলাকতো যাতে দলগাঁও প্ৰগতি সংঘই এই পৰম্পৰাটো ধৰি ৰাখে, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যাতে ভাতৃত্বৰ এনাজৰীডাল যাতে শক্তিশালী কৰে। বিশেষকৈ ইয়াৰ যিজন উদ্যোক্তা প্ৰধান উদ্যোক্তা আমাৰ কুলান হাজৰিকা ডাঙৰীয়া, তেখেতৰ মই দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু এই অনুষ্ঠানটোতো মই দীৰ্ঘায়ু কামনা কৰিছোঁ, যাতে এই অনুষ্ঠানটোতে যাতে আগন্তুক দিনলৈ যাতে এনেকুৱাকৈ বিভিন্ন মানুহৰ মাজত যাতে এটা সংমিশ্ৰণৰ সৃষ্টি কৰিব পাৰে, এটা সমন্বয় সৃষ্টি কৰিব পাৰে। ইয়াৰ দ্বাৰা কি হয়, মানুহৰ মাজত যিবিলাক অশান্তি থাকে, মানুহৰ মাজত যিবিলাক মানে বেয়া ভাৱ থাকে বা যিবিলাক অপ্ৰীতিকৰ যিবিলাক ঘটনা হয়, সেই গোটেইখিনি ঘটনা আমি এনেকুৱা কিছুমান অনুষ্ঠানৰ জৰিয়তে আমি নিৰ্মূল কৰিব পাৰি। মানুহৰ মাজত যিটো শান্তি ভাতৃত্ব সমন্বয়ৰ যি এনাজৰীডাল, এই এনাজৰীডাল আমি শক্তিশালী কৰিবলৈ সক্ষম হওঁ। গতিকে এনেকুৱা অনুষ্ঠান সদায় অনুষ্ঠিত হৈ থকাটো আমি বিচাৰোঁ।